লাষ্ট ব্লগ চাই আপোনালোকে গম পাইছিলে যে মই ডিব্ৰুগড়ৰ পৰা ঘৰ আহিছিলোঁ কেইদিনমানৰ কাৰণে। তো এতিয়া ৰিটাৰ্ণ গৈ আছোঁ ঘৰৰ পৰা ডিব্ৰুগড়লৈ। তো হাজোৰ পৰা ডিব্ৰুগড়লৈ ভাইটিয়ে নতুন স্কুটি লৈছে, স্কুটিখন এবাৰ দেখুৱাই দিলোঁ। তাৰপিছত এনেকৈ ট্ৰেভেলাৰত গৈ আছোঁ জালুকবাৰীলৈকে বুলি। আৰু এইখিনি ঠাই মোৰ ফেভাৰেট হয়, চেঁচা পাৰ হৈ। তো শৰাইঘাট ব্ৰিজ পালোঁ, চাওকচোন পৰিৱেশটো কি ধুনীয়া লাগিছে। তো তাৰপিছত জালুকবাৰীৰ পৰা এখন AC বাছত উঠিলোঁ। বাছখনৰ দ্বাৰাই আহি পালোঁ ISBT গুৱাহাটী। তো এইখন বাছতে মই যাম, ডিগবৈলৈকে যাব, মই ডিব্ৰুগড়লৈকে যাম। তো ভিতৰখন এবাৰ দেখুৱাই দিছোঁ, চাওকচোন। প্ৰথমবাৰৰ বাবে শ্লিপাৰ বা এনেইতো বাছ জাৰ্ণি কৰিছোঁ, শ্লিপাৰত প্ৰথমবাৰ যাম। মোৰ U8 হয় নাম্বাৰ। তো এইটো ওপৰত হ'ব। তো ধুনীয়াকৈ মোৰ লাগেজখিনি থৈ দিলোঁ। আৰু চাওকচোন মোৰ ছিটটোৰ পৰা তলৰ ভিউ কি ধুনীয়া লাগিছে। তো এনেকৈয়ে গৈ আছোঁ, কি ধুনীয়া এটা লাগিছে নহয়নে? তো গৈ আছোঁ ডিব্ৰুগড়লৈ। ৱেলকাম বেক টু মাই ইউটিউব চেনেল পাপু পিয়ম গাইছ। মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ। যদি আগৰ পৰা আছে তেনেহ'লে ধন্যবাদ। থামনেলতে গম পাই আছোঁ, গৈ আছোঁ ঘৰৰ পৰা, মানে মোৰ ঘৰৰ পৰা হাজোৰ পৰা ডিব্ৰুগড়লৈকে বুলি ৰিটাৰ্ণ আহিছিলোঁ। আপোনালোকে লাষ্ট ব্লগ চাই গম পাইছে। তো কেনেকৈ কি কৰিম গোটেইখিনি শ্বেয়াৰ কৰিম। মই আহোঁতে ট্ৰেইনত আহিছিলোঁ, জেনেৰেল ডাব্বাত। এতিয়া মই গৈ আছোঁ বাছত, তো শ্লিপাৰ AC বাছত গৈ আছোঁ। এতিয়া মই ISBTলৈকে যাম। তো বলক আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। তো এতিয়া 5টা বাজিল, মোৰ আছে বাছখন 8:15 মানত, মানে 7:30 মানৰ আগত গৈ পাব লাগিব। তো এতিয়াই মই যাম, 5টা 5:30 ভিতৰতে যাম। তো বেডিং কৰি ল'লোঁ। সেই দুটাই বেগ আনিছিলোঁ। আৰু এয়া মোৰ ভাগিনী, ইফালে হাই দিয়া, হাই দিয়া। এয়া মোৰ ভাগিনী, কি নামটো? হিত্তিকা ঠাকুৰীয়া। এয়া মোৰ ভাগিনী, ৰ'বা মই লাইটটো জ্বলাই দিছোঁ, এইজনী। তো গাইছ চাই থাকোঁ ভিডিঅ'টো শেষলৈকে। আজি মোৰ স্কুটি লৈ যোৱা নাই হাজোলৈকে, ভাইটিয়ে থ'ব যাব। সি নতুনকৈ এখন স্কুটি ল'লে, মই দেখুওৱা হোৱা নাই বাৰু। এতিয়া অলপ পিছত দেখুৱাই আছোঁ, ৰ'ব। তো চাওক আমাৰ গাঁৱৰ পৰিৱেশ। 5:30 বাজি গ'ল, এতিয়া গৈ আছোঁ মানে হাজোলৈকে। ভাইটিয়ে থ'ব যাব তাৰ নতুন স্কুটিত। সি স্কুটি ল'লে কালি, মই দেখুওৱা নহ'ল বাৰু। এণ্ট্ৰক লৈছে 125। তো তাৰ স্কুটিখনতে মই হাজোলৈকে থ'ব যাব। তাৰপিছত মই ISBTলৈকে যাম বাছত বা ট্ৰেভেলাৰত গ'লে বেছি ভাল। খানাপাৰা গাড়ীত যাম, তেতিয়া ডাইৰেক্ট মানে ISBT নামিব পাৰিম। এখন গাড়ীতে হ'ব। তো ধুনীয়াকৈ আমাৰ গাঁও মানে আৰু লাহে লাহে চহৰে হ'ব। এইখিনি অলপ মানে সেই আৰু পথাৰ এৰিয়া মাজেৰে ধুনীয়াকৈ গৈ আছোঁ। হাজো টাউন আহি পালোঁ। এইখন চাওক M বাজাৰ। তো আগৰ ভ্লগত আপোনালোকক দেখুৱাইছোঁৱে। তো ইয়াতে ধুনীয়াকৈ ৰখি দিম। তো এনেকৈ ইয়ালৈকে আহিলোঁ। আৰু চাওকচোন ভাইটিৰ স্কুটিখন এণ্ট্ৰক 125। তো দেখুৱাই দিম। তো গাইছ হাজো আহি পালোঁ। তাৰপিছত কি হ'ল, মই হেডফোনডাল পাহৰি গ'লোঁ। তাৰপিছত মোৰ ভাইটিক আনিব যাব দিলোঁ ৰিটাৰ্ণ। আকৌ অলপ টাইম ৰখি দিব লাগিব, 20 মিনিটমান। তাৰপিছত জালুকবাৰীলৈকে এখন ট্ৰেভেলাৰ পালোঁ, সেইখনতে গৈ আছোঁ। তো আহি পালোঁ দমদমা হাই ছেকেণ্ডাৰীত। মই হাই ছেকেণ্ডাৰী পঢ়ি যোৱা ছায়েন্সত। তো এইখন দেখিছেনে? তো পাৰ হৈ গ'লোঁ, মিছ কৰোঁ সেই দিনবোৰ, হাইস্কুলৰ দিনবোৰ। তো আহি চেঁচা পালোঁ। চেঁচা পাৰ হৈয়ে যোনখন দলং আছে, আপোনালোকে যোনে জানে, যোনে জনা নাই চাওক। চেঁচা পাৰ হৈ গুৱাহাটীৰ পিনে যোৱা লাইনত এখন দলং পাৰ হ'ব লাগে। আৰু সেই টাৰ্ণিংটো, সেই ভিউটো নদীখনৰ লগত মোৰ মানে এইখিনি ঠাইৰ আটাইতকৈ ফেভাৰেট হয় মোৰ। মানে যেতিয়াৰ পৰা মই গুৱাহাটী গৈছোঁ তেতিয়াৰ পৰা এই ঠাইখিনি মোৰ ঠাইখিনি লাইক কৰোঁ। বহুত ধুনীয়া লাগে, মানে বাহিৰৰ ঠাই যেন লাগে। তো এনেকৈ গৈ আছে, চাওকচোন এটা ধুনীয়া পৰিৱেশৰ মাজত। তো আহি পাই গ'লোঁ, আন্ধাৰে হ'ল, শৰাইঘাট ব্ৰিজ। চাওক শৰাইঘাট ব্ৰিজৰ পৰা এই নদীখন পাৰ হৈ যিবোৰ লাইট জ্বলি আছে চহৰখনৰ, সেই দৃশ্যবোৰ চাওকচোন, সঁচাই বহুত মনোমোহা। তো তাৰপিছত জালুকবাৰীত এখন AC বাছ পালোঁ। বাছখনতে গৈ আছোঁ ISBTলৈকে বুলি, মানে চেঞ্জ কৰিলোঁ, ট্ৰেভেলাৰৰ পৰা বাছত গৈ আছোঁ। তো সঁচাই অকলে জাৰ্ণি কৰা মজাটোৱে বেলেগ। লগৰ লগত জাৰ্ণি কৰি ভাল লাগে, কিন্তু চ'ল' ৰাইডটো বেলেগ আৰু। স্কুটি চলাই হওক, বাইক চলাই হওক বা বাছতে হওক। ISBTৰ অলপ আগত নামি দিলোঁ, কাৰণ বাছখন যাব অভাৰব্ৰিজৰ ওপৰেৰে, আমি তলেৰে যাব লাগিব। তো চাওক ফাইনেলি আহি পালোঁ ISBT। তো বাছৰ পৰা জাষ্ট নামিলোঁ। এতিয়া এইখিনিতে আছে, মানে ফ্লাইঅভাৰৰ ওপৰেৰে যাবৰ কাৰণে আমাক ইয়াত নমাই দিছে। 1 কিলোমিটাৰমান খোজকাঢ়ি গ'লে পাই যাম, এইখিনি মানতে আছে। ISBTৰ পৰা এখন বাছ ওলাই গ'ল। তো ভিতৰলৈকে যাওঁ, এইটোৱে হ'ল গেট। তো
তো গেটৰ পৰা এণ্ট্ৰি হৈ যিটো পৰিৱেশ পোৱা যায় ন মানে ভাইবছ এটা পোৱা যায় ন কি ক'ম বাছে বাছ অলৰেডি মই অনলাইন কৰিছোঁ টিকটটো এতিয়া চাই লওঁ নাম্বাৰ চাম্বাৰ দি দিয়ে ফোন কৰি লওঁ কোনটো হেৰিত আছে তাৰপিছত গম পোৱা যাব বাছ বুকিঙৰ ক্ষেত্ৰত ৰেড বাছটোৱে মানে পাৰফেক্ট আৰু মানে মোৰ বাবে বহুতৰে চইচ হয় তো টিকট কাটিলোঁ আৰু তাতে কি হয় তাৰে ডেৰ ঘণ্টা আগতে নে 2 ঘণ্টামান আগতে ফোন নাম্বাৰ গাড়ীখনৰ নাম্বাৰটো থাকে লগতে ফোন নাম্বাৰটো দিয়ে ফোন কৰি মানে ডাইৰেক্ট উলিয়াব পাৰি তো ফোন নাম্বাৰটো ফোন কৰি লওঁ তাৰপিছত আৰু মই সেই আৰু ISBTতে আছোঁ পাই যাম তো এতিয়া 7টা বাজিল 8:15 আছে যিহেতু ISBTৰ ভিতৰখন আগতকৈ বহুতখিনি চেঞ্জ হ'ল ইয়াত ডাঙৰ ডাঙৰ দোকান বহিলে লগতে মানে ISBTখনৰ ডেক'ৰেশ্যন চব ফালৰ পৰা মানে বহুত ধুনীয়া লগা হ'ল এইটো হ'ল বে নং 39 মোৰ বাছখন বে নং 38ত লাগিব ইয়াতে লাগিব ফোন কৰিলোঁ আৰু মই ভাবিলোঁ বহুত দিন যিহেতু ISBTটো অহা নাই লাষ্ট মই শিৱসাগৰৰ পৰা আহিছিলোঁ কিন্তু বাছৰ পৰা নামিয়ে ঘৰ গৈছিলোঁ ভিতৰৰ পৰিৱেশটো যিমান পাৰোঁ আপোনালোকক দেখুৱাই দিওঁ তো ওপৰলৈকে আহিলোঁ মানে ফাৰ্ষ্ট ফ্ল'ৰলৈকে আহিলোঁ চাওক ফাৰ্ষ্ট ফ্ল'ৰত কি ধুনীয়া গাৰ্ডেনিং কৰিছে তো সঁচাই বহুত মনোমোহা তো ইয়াৰ পৰা এইখিনি মানতে বে নং 38ত মোৰ বাছখন লাগিব বাছ অ'নাৰক ফোন কৰিলোঁ নাম্বাৰ এটা দি দিয়ে ৰেড বাছত এতিয়া ভাল মেছেজত আহি যায় তো ফোন কৰি সুধিলোঁ ক'ত লাগিব বে নম্বৰ 37 এইখিনি মানতে আছে তাতে বে নং লিখা থাকে মই দেখুৱালোৱেই তো সেই টেনশ্যনটো নোহোৱা হৈ থাকে বাছত গ'লে সেইটোৱে সুবিধা ৰেড বাছত বাকী মই এপছত ইমান কৰা নাই বাৰু এইটোত সেইটোৱে মানে গোটেই ডিটেইলছ আহি যায় গাড়ী নম্বৰ পাৰ্টি কৰি ফোন নম্বৰ তো ধুনীয়াকৈ আৰু আছে 40 মিনিটমান তাতে গৈ উঠি দিম তাৰপিছত ধুনীয়াকৈ এনেকৈ গুচি যাম বাছত মই বহুত জাৰ্ণি কৰিলোঁ ISBTত মই আগতে দুবাৰমান আহিছোঁ কিন্তু এইবাৰ বেলেগ পাইছোঁ মানে চেঞ্জ হৈ যায় থাকে ন তো যেতিয়া মই ইয়াৰ আগৰবাৰ আহিছিলোঁ কেতিয়া লাষ্ট আহিছিলোঁ পাহৰিয়ে গৈছোঁ এই শিৱসাগৰৰ পৰা আহোঁতে মানে এইবোৰত অহা নাই ডাইৰেক্ট আহিছোঁ নামিছোঁ গুচি গৈছোঁ শিৱসাগৰত কাম কৰি থাকোঁতে তো চাওকচোন কি ধুনীয়া ডেক'ৰেশ্যন কৰিছে আৰু লগতে এইখিনি চাওক দেখুৱাই আছোঁ এইটো গেট সিফালৰ পৰা গেট আছে সিফালৰ পৰা এটা গেট আছে কি ধুনীয়া ডেক'ৰেশ্যন চাওক এইখনে হ'ল বাছখন WB লিখা আছে মানে ৱেষ্ট বেংগলৰ হয় বাছখন ইয়াতে দিছে তো সঁচাই ডিগবৈলৈকে যাব বাছখনৰ ডেক'ৰেশ্যন বহুত ধুনীয়া হয় মোৰ মানে বহুত ভাল লাগিছে মা দুৰ্গা বাছ ছাৰ্ভিচৰ আণ্ডাৰত 38 বে নঙত লাগি গ'ল তো ভিতৰলৈকে সোমাই দিওঁ এতিয়া মানুহ এটাও নাই বাৰু মোৰ বাহিৰে মই জল্দি আহিলোঁ ভালে হৈছে বাৰু অলপমান ভিডিঅ' কৰি আপোনালোকক ধুনীয়াকৈ দেখুৱাব পাৰিম তো চাওক শ্লিপাৰত প্ৰথমবাৰৰ বাবে জাৰ্ণি কৰি আছোঁ গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ মজা লাগিব তো গাইজ লাইফত ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হ'ব এনেকুৱা শ্লিপাৰত যাম শুই পিনে যাম প্ৰথম তো 700 টকাত অনলি 700 টকাত যিহেতু তেনেকৈ কষ্ট হয় 100-200 টকাৰ ডিফাৰেঞ্চ তো মানে মই ভুল কৰি আছিলোঁ আজি মই মানে শ্লিপাৰত শুই যাম মোৰ ছিটটো মই দেখুৱাই আছোঁ বাৰু U8 হ'ব U7 U8 আপোনাৰ এইটো হ'ব চাগে মানে ডাবল এইটো হ'ব এটা বস্তু আপোনালোকক দেখুৱাই আছোঁ মানে ফেচিলিটিখিনি চাওক গাৰুটো দিছেই এই আছে বেডশ্বীট মানে সেইখন আৰু তাৰপিছত ইয়াতে খোৱা ইয়াত বটল থ'ব পাৰি পানীৰ আৰু ইয়াতে খোৱা তো টিফিন লৈ আছোঁ কথা নাই চাওক আৰু এইখন এনেকৈ মাৰি দিব পাৰি খুলি পিনে এনেকৈ মাৰি দিব পাৰি মানে সিফালে এজন থাকিব সিফালে এজন থাকিব মোৰ তলত হ'ব বাৰু তো চাৰ্জিং পইণ্ট আছে কি ফেচিলিটি দিছে 700 টকাত কি ক'ম আৰু এইবাৰ পৰা মোৰ যদি ট্ৰেন্সফাৰ হ'লেতো হ'লেই জাগিৰোডত বা গুৱাহাটীত যদি নহয় ডিব্ৰুগড়তো যদি থাকোঁ তেনেহ'লে বাছখনতে প্ৰিফাৰ কৰিম মানে 100-200-300 টকাৰ কাৰণে কিয় মই ইমান এটা ভাল লাক্সাৰী ফেচিলিটি মই এৰি দিওঁ তো সেয়াই কি ধুনীয়া ফেচিলিটি চাওকচোন চাৰ্জিং পইণ্ট বেগ খোৱা এইখনো মাৰি দিব পাৰি এইখনো মাৰি দিব পাৰি অ' ভাই মই পাগলা হৈ গৈছোঁ মানে কি ক'ম মানে মই ইমান কষ্ট কৰি 500-600 খেদাওঁ 500-600 ভিতৰতে হয় কিন্তু 700 টকাত মই ইমান ডাঙৰ ফেচিলিটিটো মই এৰি আছিলোঁ তোৰ বিচনাৰ ফেচিলিটি লগতে টেবুল খোৱা লগতে চাৰ্জিং পইণ্ট পৰ্দা দিছে মানে 700 টকা যোৱা যেনে নালাগে ইমান ভাল ফেচিলিটি আৰু বাছখন ৱেষ্ট বেংগলৰ হয় ইয়াতে দিছে মা দুৰ্গা বাছ ছাৰ্ভিচ ব্ৰেঞ্চ AC শ্লিপাৰ হয় 2+1 তো দুটা আছে এনেকৈ পৰ্দাও দি দিছে সিফালে এজন হ'ব মই ইফালে হ'ম কি ক'ম আৰু মানে
এইবাৰৰ পৰা যদি বেছি সেই হয় মানে বাছতে প্ৰেফাৰ কৰিম, ভাল বাছ। আৰু এই বাছখন মানে মোৰ বহুত লাইক কৰিছোঁ। ৱেষ্ট বেংগলৰ বুলি ক'লেও প্ৰাইমো PRIMO আৰু মা দুৰ্গা বাছ ছাৰ্ভিচৰ আণ্ডাৰত আছে। তো মই প্ৰেফাৰ কৰিছোঁ, ৰিকমেণ্ড কৰিছোঁ আপোনালোকে যদি গুৱাহাটীৰ পৰা ডিব্ৰুগড় যাব বিচাৰে এইখনতে যাব। মা দুৰ্গা বাছ ছাৰ্ভিচ প্ৰাইমো 700 টকা লৈছে, 732 টকামান যাব। 732 মোৰ গৈছে, পিছলৈকে GSTটো বাঢ়িব পাৰে। তো বেষ্ট। আৰু বাছ এখনত জুবিনদাৰ ফটো দেখা পালোঁ, লং লাইফ জুবিনদা। কি ক'ম, এতিয়াও পাহৰিব পৰা নাই কিমান এটা ঘৰুৱা ৰিষ্টা আছিল মোৰ লগত। তো উপায় নাই, মুখৰ মাতে বন্ধ হৈ গৈছে মোৰ। কেতিয়াবা এনেকৈ মনত পৰে ন, কি ক'ম। মানে চলি গৈ থাকোঁ, হঠাতে যেতিয়া মনত পৰি যায় কিবা হৈছে মানুহজন। তো এই বাছখনৰ মই দেখিছোঁ বিকাশ দাস, মানে জাগিৰোডত থাকোঁতে আপ ডাউন কৰোঁতে বহুত কেইদিন দেখিছোঁ। কি ক'ম, সেয়াই জীৱন। তো মানে বিচনা বুলিয়ে কৈছোঁ, কম্বল এখন দিছে, গাৰু, মানে আৰু মেট্ৰেছখনো হেভি হয় লগতে। চাওক, তো বাহিৰত এবাৰ ওলাই আহিছিলোঁ, বাছখন বেক চাইডৰ পৰা এবাৰ দেখুৱাই দিছোঁ, কি লুক মজা লাগিছে। তো U8 মোৰ ওপৰৰ ছিটটোত, মোৰ ছিটটোত ধুনীয়াকৈ মোৰ লাগেজখিনি লৈ ল'লোঁ, যিখিনি মানে লৈ আহিছিলোঁ ধুনীয়াকৈ। চাওক, তো এতিয়া মজা কৰি মানে চিল কৰি যাব লাগে। AC অন হৈ গ'ল, লাহে লাহে ষ্টাৰ্ট দিছে, যিহেতু 8:15 আছে, 8:15 হ'বই প্ৰায়। তো SBTৰ পৰা ৰাওনা হ'ব ডিব্ৰুগড়লৈকে। এইখন তিনিচুকীয়া যাব লাষ্ট, ডিগবৈ তিনিচুকীয়া যাব। আমাৰ যাত্ৰা আৰম্ভ হোৱা এঘণ্টামান হৈ গ'ল। তো এতিয়া কাপোৰ যিখিনি আছে এনেকৈ সেই কৰি লওঁ, মানে লাইটৰ পোহৰ নাপাবৰ কাৰণে লাইটটো বন্ধ কৰি দিব পাৰোঁ। তাৰপিছত মায়ে ৰুটি, আলু ভাজি, কণী এনেকৈ দি পঠাইছিলে, গোটেইখিনি মানে যিমান পাৰোঁ খাই লওঁ। খোৱা হৈ গ'ল, তো এতিয়া কম্বলখন ল'লোঁ, AC যিহেতু চলিছে আৰু এতিয়া চিল কৰি যাব লাগে। আৰু ইয়াত এটা লাইট দিছে, লাইটটো আপোনালোকে মানে লাগিলে জ্বলাই ল'ব পাৰে। আৰু ইয়াতে মোবাইল চাৰ্জ কৰি ইয়াতে মোবাইলটো ইয়াত থৈ দিব পাৰে, পৰি নাযায়। ভাল সুবিধাই দিছে দেই, মানে কম পইচাত এটা ভাল মজা দিছে। তো এতিয়া শুই যাওঁ আৰু। তো ৰেড বাছত আজিকালি মই আগতে পোৱা নাছিলোঁ, এনেকৈ চাই যাব পাৰি। এনেইতো ট্ৰেইনৰ চাই যাব পাৰোঁ, মানে সেইটো জানো, কিন্তু বাছৰ পোৱা নাছিলোঁ। আছিল যদিও মই চোৱা নাছিলোঁ। তো টাইমটো চাইছোঁ, কেতিয়া পাম। মই ৰাতিপুৱা 4:30-5টাৰ ভিতৰত পাই যাম ডিব্ৰুগড় মোৰ কোৱাৰ্টাৰলৈকে। তো জখলাবন্ধাত ৰখিছিল, কিন্তু মই শুই আছিলোঁ। আধা ঘণ্টা আগতে গম পালোঁ জখলাবন্ধা পোৱা বুলি। তো একো খোৱা নহ'ল। তো গুড মৰ্ণিং ফ্ৰম মৰাণ পাৰ হ'লোঁ। লাহে লাহে পাই যাম আৰু 4:30-5টাৰ ভিতৰত মোৰ ডেষ্টিনেশ্যন। তো বাহিৰত ওলাই আহিলোঁ মোৰ লাগেজখিনি লৈ। আহি দেখিলোঁ বৰবৰুৱা পামেই আৰু, মানে মোৰ ঠাইখিনি পাবলৈ আৰু 10 মিনিটমান আছে। বৰষুণ দি আছিলে, এতিয়া কিনকিনীয়া বৰষুণ, ৰাতি বহুত দিছে। তো ৰাতিপুৱা কিনকিনীয়া বৰষুণ, বাছখন গুচি গ'ল। মই মোৰ ডেষ্টিনেশ্যনত নামি দিলোঁ। গুড মৰ্ণিং এভৰিৱান ফ্ৰম ডিব্ৰুগড়। তো ফাইনেলি 4:14, 4:10 মানতে মোৰ ঠাইখিনি আহি পালোঁ, জামিৰা বুলি কয়। তো ভাল লাগিল জাৰ্ণিটো কৰি, ধুনীয়া এটা এক্সপিৰিয়েঞ্চ শ্লিপাৰত প্ৰথমবাৰৰ বাবে শুই এনেকৈ মানে এক্সপিৰিয়েঞ্চ মই দেখুৱাই দিলোঁ আপোনালোকক। চাই ভাল লাগিল। তো গাইছ, সেয়াই আৰু মই ঠাইখিনি পালোঁ, সেইখিনিতে মোৰ ৰুম। তো
সেইটো আছিলে যে মোৰ ভ্লগ যদি ভাল পাইছে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ৰাখা বেল আইকনটো টিপি দিব লগে ভিডিঅ' লগ পোৱাৰ তেতিয়া বাই বাই ফ্ৰম ডিব্ৰুগড়